টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা অত্যন্ত জৰুৰী খবৰ। আসলতে এখন ৰাজ্যত হৈছে কি এটাৰ পাছত আন এটা কাণ্ড এতিয়া সমগ্ৰ অসম জুকাৰি গৈছে। এবাৰ মছজিদত আজান দিয়া মাতব আলীয়ে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড। যি কাণ্ড শুনিলে আপোনাৰো চকু কপালত উঠিব। ৰাজ্যত পুনৰ ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। মছজিদত আজান দিয়া মাতব আলীৰ কুকাণ্ড। আকৌ ৰাজ্য কপোৱা ভয়ংকৰ ঘটনা। এইবাৰ ঘটনাৰ স্থান লখিমপুৰৰ পানীগাঁও। নাবালিকাৰ সৈতে অপকৰ্মৰ অপচেষ্টা মাতব আলী নামৰ এটা নৰপাখণ্ডৰ। আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে লম্পট মাতব আলীক। ফুকনৰ হাট অঞ্চলত ইতিমধ্যে সংঘটিত হৈছে ভয়ংকৰ ঘটনা। লখিমপুৰৰ ফুকনৰ হাট অঞ্চলত এই ঘটনা সংঘটিত হৈছে। সমগ্ৰ ঘটনাক লৈ দল সংগঠনে আৰম্ভ কৰিছে তীব্ৰ প্ৰতিবাদ। এই মুহূৰ্তত এটা ডাঙৰ খবৰ। ইয়াৰ পূৰ্বেও হাফিজ আলী নামৰ এটা লম্পটে সংঘটিত কৰিছিল অনুৰূপ ঘটনা। 13 বছৰীয়া এগৰাকী কণমানিৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত কৰিছিল। সেই সমগ্ৰ ঘটনা গাঁও প্ৰধানে গাপ দিয়াৰ অভিযোগ উত্থাপন উঠিছে। মাতব আলীৰ ঘটনা পোহৰলৈ অহাৰ পাছতেই ওলাইছে নতুন নতুন কাহিনী। গাঁও প্ৰধানসহ হাফিজ আলীকো ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে। 70 বছৰীয়া হাফিজ আলীৰ কাণ্ডক লৈ উত্তপ্ত হৈ পৰিছে লখিমপুৰ। আৰু ইফালে হাফিজ আলীৰ কাণ্ড গাপ দিছিল গাঁও প্ৰধানে। আৰু অসমীয়া যুৱ মঞ্চই ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছে। মাতব আলীৰ স্থিৰচিত্ৰ আহি পৰিছে। এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক মাতব আলীৰ স্থিৰচিত্ৰ দেখুৱাবলৈ চেষ্টা কৰিম। যিটো লম্পট মাতব আলীয়ে ভয়ংকৰ ঘটনা সংঘটিত কৰিলে। মছজিদত আজান দিয়ে বুলি জানিব পৰা গৈছে। এইটো মাতব আলীয়ে মছজিদত আজান দিয়া মাতব আলীয়ে যি ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে, সেই কাণ্ডক লৈ এতিয়া সম্প্ৰতি ৰাজ্যজুৰি পুনৰবাৰ আৰম্ভ হৈছে এক প্ৰকাৰ চৰ্চা। শেহতীয়াকৈ ৰাজ্যখনত এনেধৰণৰ ঘটনা সংঘটিত হৈছে, যি ঘটনাক লৈ এতিয়া সম্প্ৰতি এক অপ্ৰীতিকৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে। টাইমিটৰ বাওঁফালৰ স্ক্ৰীণত এই মুহূৰ্তত দেখুৱাই থকা স্থিৰচিত্ৰখনত থকা এইটো মাতব আলী মছজিদত নামাজ পঢ়া, মছজিদত আজান দিয়া এগৰাকী ব্যক্তি। তেনে পৰিপ্ৰেক্ষিতত এইগৰাকী মাতব আলীয়ে যি ঘটনা সংঘটিত কৰিলে, সেয়া এক প্ৰকাৰ ধিক্কাৰজনক, গৰিহণাৰ যোগ্য। এক প্ৰকাৰ একাংশ মাতব আলীৰ দৰে বিকৃত মানসিকতাৰ লোকে অঘোষিত প্ৰতিযোগিতাত নমা পৰিলক্ষিত হৈছে। এটাৰ পাছত আন এটা ঘটনা এতিয়া ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈছে। ৰাজ্য কপোৱা ধিংকাণ্ডৰ উৎকণ্ঠা মাৰ নৌযাওঁতে এইবাৰ পুনৰ মাতব আলীয়ে লখিমপুৰত সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড। 9 বছৰীয়া এগৰাকী কণমানিৰ ওপৰত জঁপিয়াই পৰিল এইটো লম্পট মাতব আলী। আৰু মাতব আলীৰ ঘটনা পোহৰলৈ অহাৰ সময়ছোৱাতেই আন এটা ঘটনা পোহৰলৈ আহিছে। হাফিজ আলী নামৰ আন এটা 70 বছৰীয়া বৃদ্ধই ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে। টাইমিটৰ বাওঁফালৰ স্ক্ৰীণত এই মুহূৰ্তত এখন স্থিৰচিত্ৰ দেখুৱাইছোঁ। এইটো গাঁও প্ৰধান। আৰু এইটো গাঁও প্ৰধানে নিজৰ নেতৃত্বত হাফিজ আলী নামৰ 70 বছৰীয়া বৃদ্ধই যি কাণ্ড সংঘটিত কৰিলে, সেই কাণ্ডক গাপ দিয়াৰ চেষ্টা কৰিছিল বুলি এই গাঁও প্ৰধানজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে এতিয়া স্থানীয় জনতাই। আৰু সোঁফালৰ স্ক্ৰীণত দেখুৱাই থকা স্থিৰচিত্ৰখনত আছে মাতব আলী মছজিদত নামাজ আদায় কৰা, সমান্তৰালকৈ আজান দিয়া মাতব আলীয়ে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে। আৰু সমগ্ৰ ঘটনা গাপ দি ৰখাৰ চেষ্টা কৰিছিল নিজাববীয়াকৈ নীলা চোলা পৰিহিত, চশমা পৰিহিত এইটো গাঁও প্ৰধানে। আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত এতিয়া দেখিবলৈ পোৱা গৈছে মন্তব্য প্ৰকাশ কৰিছে অসমীয়া যুৱ মঞ্চই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈ সমগ্ৰ বিষয়টোক এতিয়া আৰক্ষীৰ দৃষ্টিগোচৰ কৰোৱা পৰিলক্ষিত হৈছে। ইতিমধ্যে আৰক্ষী উপস্থিত হৈছে, মাতব আলীক গ্ৰেপ্তাৰ কৰিছে। হাফিজ আলীৰ সমান্তৰালকৈ গাঁও প্ৰধানকো গ্ৰেপ্তাৰ কৰিছে বুলি প্ৰাথমিকভাৱে খবৰ আহি পৰিছে। মন্তব্য আছে টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত মন্তব্য শুনাই দিছে। লখিমপুৰ জিলা সমিতি আৰু আমাৰ ৰাইজৰ সহযোগত আমি আজি এই প্ৰতিবাদ কৰিবলৈ লৈছিলোঁ। অতি লজ্জাজনক কথা, লখিমপুৰ জিলাত আপোনাৰ 65 বছৰীয়া এজনী বৃদ্ধই, মাতব আলী নামৰ এজন বৃদ্ধই অপচেষ্টা কৰিছিল। আৰু সেই যি লম্পট দুষ্কৃতিকাৰী মাতব আলীক লখিমপুৰ আৰক্ষীয়ে তেখেতক অতি গ্ৰেপ্তাৰ কৰিছে। এতিয়ালৈকে আমি খবৰ পাইছোঁ, কিন্তু তেখেতক গ্ৰেপ্তাৰ কৰিলে নহ'ব, ফাষ্ট ট্ৰেক আদালতৰ যোগেদি বিচাৰ কৰি দাবী জনাইছোঁ। আৰু এতিয়া এনেকুৱা হৈ গৈছে বৰ্তমান আপোনাৰ অসমত আজি নাৰী সুৰক্ষিত নহয়। লখিমপুৰ জিলা সমিতি আৰু আমাৰ ৰাইজৰ সহযোগত আমি আজি এই প্ৰতিবাদ কৰিবলৈ লৈছিলোঁ। অতি লজ্জাজনক কথা, লখিমপুৰ জিলাত আপোনাৰ 65 বছৰীয়া এজনী বৃদ্ধই, মাতব আলী নামৰ এজন বৃদ্ধই অপচেষ্টা কৰিছিল। আৰু সেই যি লম্পট দুষ্কৃতিকাৰী মাতব আলীক লখিমপুৰ আৰক্ষীয়ে তেখেতক
অতি গ্ৰেপ্তাৰ কৰিছে এতিয়ালৈকে আমি খবৰ পাইছোঁ, কিন্তু তেখেতক গ্ৰেপ্তাৰ কৰিলে নহ'ব, ফাষ্ট ট্ৰেক আদালতৰ যোগেদি বিচাৰ কৰি দাবী জনাইছোঁ। আৰু এতিয়া এনেকুৱা হৈ গৈছে বৰ্তমান আপোনাৰ অসমত আজি নাৰী সুৰক্ষিত নহয়। এইটো বৰ লজ্জাজনক কথা। আৰু লখিমপুৰত দিনক দিনে এই মানে অপৰাধবিলাক বাঢ়ি যোৱাৰ কাৰণে আমিও অত্যন্ত মানে দুখ পাইছোঁ। আমি আশা কৰিম এনেকুৱা ধৰণৰ দোষীসকলক, এই অপকৰ্ম কৰা দোষীসকলক এক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক, যি শাস্তিৰ দৃষ্টিগোচৰ হৈ অন্য অপৰাধীসকলে এনেকুৱা ধৰণৰ যাতে কাৰ্য সংঘটিত কৰিবলৈ সংকোচ বোধ কৰে, তেনেকুৱা ধৰণৰ এটা দৃষ্টান্তমূলক আমি শাস্তি কামনা কৰিম। লগতে এই দোষীসকলক ৰক্ষণাবেক্ষণ দিবলৈ যিসকল ব্যক্তিয়ে চেষ্টা কৰে, সেইসকলকো সমান্তৰাল পৰ্যায়ৰ এক শাস্তি আমি দাবী জনাওঁ। এইটো চিৰন্তন সত্য কথা, তেখেতলোকে এই কেছটো গাপ দিবলৈ চেষ্টা কৰিছিলে। আৰু ভুক্তভোগী পৰিয়ালে বিভিন্ন দল সংগঠন আৰু সচেতন ৰাইজৰ সহযোগত তেওঁলোকৰ উৎসাহ উদ্দীপনাত আইনৰ কাষ চাপিবলৈ তেখেতলোক সক্ষম হ'ল। নহ'লেতো গাঁও প্ৰধান আৰু গাঁওৰক্ষী বাহিনীৰ সেই ব্যক্তিগৰাকীয়ে এই কেছটো গাপ দি ৰাখিছিলে। যিহেতু তেওঁলোকক নিকিন নিচলা পায়, তেখেতলোকক বিভিন্ন প্ৰলোভন আৰু দাবী ধমকিৰে তেখেতলোকক আইনৰ কাষলৈ আহিবলৈ বাধা দি প্ৰদান কৰি ৰাখিছিলে। সৰ্বশেষত সকলোৰে সহযোগত, ৰাইজৰ সহযোগত, বিভিন্ন দল সংগঠন আৰু আপোনালোকৰ সহযোগত তেখেতলোকে আহি পানীগাঁওখনত এজাহাৰ দাখিল কৰিলে। নিৰ্যাতন সহ্য কৰা নহ'ব, 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 নিৰ্যাতন সহ্য কৰা নহ'ব।